পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে, মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ। আমিতো ইমান ভালকৈ আছোঁ। তাৰপিছত মনৰ ভিতৰত 50,000 টকাটো একো টকা নহয়, নাই মই 1 লাখ টকা দিম। 88 বছৰ আপোনাৰ? 88 বছৰ। আৰু আপোনাৰ হাজবেণ্ডৰ বয়স? 93। 93 বছৰ। তেওঁলোকৰ মনটো আপোনালোকে চাওকচোন, কিমান এটা বহল মন। সেইসকল উজনিৰ প্ৰলয়ংকাৰী বানত আক্ৰান্ত লোকৰ বাবে তেওঁলোকৰ হৃদয়ে কান্দি উঠিছে। অৰা এখেতসকল আহিছে, উঠাচোন। হয়, আমি কক্ষত এটাত প্ৰৱেশ কৰিছোঁ। উঠা, চাৰ্ট এটা পিন্ধাচোন। আমাৰ এওঁ মানুহৰ প্ৰতি খুব দয়া মমতা, মানুহৰ দুখ চাই থাকিব নোৱাৰে। ল'ৰাই গম পাইছেনে মোৰ যে মা দেউতাই ইমান এটা ভাল কাম কৰিছে, ইমান এটা সুন্দৰ? নহয়, মই তাক কোৱা নাই, কিন্তু সি টিভিত আৰু এই মোবাইলৰ ফেচবুকত দেখা পাইছে। মানুহ হ'ল ভগৱান। ভগৱানক যেনেকৈ দিব লাগে, থ'ব লাগে, এই বিপদত যদি মানুহে মানুহৰ কাৰণে নকৰে, তেওঁলোকৰ ইমান বিপদত মোৰ দিবলৈ খুব ইচ্ছা। মনটো অনবৰত মোৰ এই মানুহবিলাকৰ ছবিয়ে লাগি থাকে, মনটোত লাগি থাকে। আমি আহি উজান বজাৰৰ এটা বিশেষ ঘৰত উপস্থিত হৈছোঁ। উজান বজাৰৰ ৰিভাৰ ছাইডৰ এই ঘৰটোত আমি উপস্থিত হৈছোঁ বিশেষ কাৰণত আমি ইয়াত আহি উপস্থিত হৈছোঁ। কাৰণ যি সময়ত আমি দেখিছোঁ যে উজনিত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্তৰ বাবে আদানী আম্বানীয়ে কোটি কোটি টকা আগবঢ়াইছে, ধনী ব্যৱসায়ীসকলে আগবঢ়াইছে, ঠিকাদাৰসকলে ধন আগবঢ়াইছে, কিন্তু তেওঁলোকৰ যথেষ্ট টকা আছে। অৰ্থাৎ তেওঁলোকে যিমান আগবঢ়াইছে সেয়া তেওঁলোকৰ উপাৰ্জন বা তেওঁলোকৰ সম্পত্তিৰ তুলনাত অতি নগণ্য মাত্ৰ। কিন্তু তাৰ বিপৰীতে সমাজৰ একাংশ ব্যক্তিয়ে আদৰ্শ বিলাইছে, কাৰণ তেওঁলোকে নিজৰ গাঁঠিৰ সাঁচতীয়া ধন তেওঁলোকে আগবঢ়াইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ, বান সাহায্যৰ নামত। আমি উজান বজাৰ এটা বিশেষ ঘৰত আহি উপস্থিত হৈছোঁ। এগৰাকী 88 বছৰীয়া আইতা আমাৰ সৈতে আছে, তেখেত অঞ্জু ভট্টাচাৰ্য। এই মহিলাগৰাকী, এই বৃদ্ধাগৰাকীয়ে কিন্তু টিভিত, মোবাইলত বানপানীৰ সেই প্ৰলয়ংকাৰী দৃশ্য দেখি তেওঁৰ অন্তৰাত্মাই কান্দি উঠিছিল। আৰু তাৰপিছত তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ ফালৰ পৰা 50,000 টকা আৰু 1 লাখ দিছোঁ। তেওঁ 1 লাখ টকা দিছে আৰু এওঁ 50,000। আৰু তেওঁ স্বামীৰ ফালৰ পৰা, হাজবেণ্ড, হয়, তেওঁৰ স্বামী 50,000 টকা আগবঢ়াইছে। মুঠ 1,50,000 টকা মুখ্যমন্ত্ৰীৰ হাতত, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে। আপুনি ইমান এটা সুন্দৰ পদক্ষেপ লৈছে, ইমান এটা মহান কাৰ্য কৰিছে, আপোনাৰ মনলৈ কেনেকৈ আহিল সেই চিন্তাটো, কিয় ভাবিলে? যেতিয়া বানপানী হ'ল আপাৰ আছামত, বানপানী হওঁতে মই বৰকৈ টিভি নাচাওঁ, কাণেৰে নুশুনো কাৰণে, এই ব্ৰেকিং নিউজ চাওঁ। আৰু তাৰপিছত বানপানী দেখিছোঁ, ইমান বানপানী হৈছে, পেপাৰত পঢ়িছোঁ, মই পেপাৰ পঢ়োঁ, পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে, মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। আগতে এই তেজপুৰত যোৱা 2 বছৰ আগতে হেৰিহঁতে এই উজান বজাৰত গৈ বস্তু তুলিছিলোঁ, এখন অটোভানত আমি ভৰ্তি কৰি লৈ গৈছিলোঁ। এতিয়াতো ঘূৰিব নোৱাৰোঁ, যাব নোৱাৰোঁ, কি কৰিম, কি কৰিলে কিবা এটা কৰিব পাৰে। তাৰপিছত মই ভাবিলোঁ কিবাকৈ মই যদি এটা পইচা দিব পাৰোঁ চিফ মিনিষ্টাৰৰ ৰিলিফ ফাণ্ডত, তে মই কেইবাজনকো এপ্ৰ'চ কৰিলোঁ যে মই এনেকৈ চিফ মিনিষ্টাৰক লগ ধৰিব খোজোঁ, কিন্তু মই কাৰো হাতত নিদিওঁ, মই চিফ মিনিষ্টাৰৰ হাতত মই মানে কিবা এটা দিব, কিবা বুলি কৈছোঁ, কিবা এটা দিম বুলি মনতে ভাবিছোঁ। তাৰপিছত ক'ত কি কৰিম, ক'তো পোৱা নাই, কেইবাজনক ক'লোঁ, নাই, কোনেও নোৱাৰে। তাৰপিছতে এই বহুত দিনৰ আগতে কিবা কাৰণত তোমাৰ ফোন নাম্বাৰটো মই এখন বহীত লিখি থৈছিলোঁ। তাৰপিছত বহীখন খুচৰি উলিয়ালোঁ, উলিয়াই দেখোঁ যে হেৰি কি বোলে নিপ বৰুৱা এনেকৈ লিখা আছে। মই আৰু কিবা এটা যেন মই পাই গ'লোঁ এনেকুৱা লাগিল মোৰ, লাগি পেলাই মই ফোনটো কৰিলোঁ। এনেকুৱা চিনচিয়াৰ, এনেকুৱা ল'ৰা মই জীৱনত দেখা নাই, পোৱা নাই, মই প্ৰথম পাইছোঁ। মোৰ ইমান ভাল লাগিল তুমি ৰেচপণ্ড কৰাৰ লগে লগে। তাৰপিছত মই বোলো, মই খুব ভগৱানক বিশ্বাস কৰোঁ, মই বোলো ভগৱানে মোৰ পালে চকু মালি চাইছে। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ। আমিতো ইমান ভালকৈ আছোঁ, এতিয়াতো ধনী দুখী সুখী মানুহ কোনো নাই, সকলো সমান হৈ গ'ল। খুব দুখ লাগিছে মানুহবিলাকে। তাৰ কিবা এটা কৰিব লাগে, কিবা এটা কৰিব লাগে, কি কৰিম? তাৰপিছত মই এওঁক ক'লোঁ যে মই এনেকৈ 50,000 টকা দিব খুজিছোঁ চিফ মিনিষ্টাৰলৈ।
কৈছে তুমি কি পইচা দি ফুৰা চবতে মন্দিৰতো দিছোঁ মই ঠিক হেৰি কৰ মই নহয় দিয়া নালাগে দিব লাগিব কিবা এটা দিম আৰু মই তুমি নক'লেও দিম মই এনেকৈ ক'লোঁ তাৰপিছতে তেওঁ আছে আৰু তেওঁতো আজিকালি বেদ্ৰী দিন তাৰপিছতে তেওঁ মই একো কোৱা নাই আৰু মই নিজে দিম বুলি মনতে ঠিক কৰিছোঁ তাৰপিছত মনৰ ভিতৰত 50,000 টকাটো একো টকা নহয় নাই মই 1 লাখ টকা দিম তেখেতক আপোনাৰ হাজবেণ্ডেও 50,000 টকা দিছে দিছে চেক দিছে তেওঁ চেক দিছে হয় তেওঁৰ নামত তেখেত এতিয়া বৰ্তমান ক'ত আছে তেওঁ বিচনাতে আছে আমি অকণমান যাব পাৰোঁ নেকি পাৰিবা ব'লকচোন আপোনালোকক পুনৰ কৈছোঁ এয়া অঞ্জু ভট্টাচাৰ্য বয়স 88 বছৰ আপোনাৰ 88 বছৰ আৰু আপোনাৰ হাজবেণ্ডৰ বয়স 93 93 বছৰ তেওঁলোকৰ মনটো আপোনালোকে চাওকচোন কিমান এটা বহল মন সেইসকল উজনিৰ প্ৰলয়ংকাৰী বানত আক্ৰান্ত লোকৰ বাবে তেওঁলোকৰ হৃদয়ে কান্দি উঠিছে আমি ধনী ধনী ব্যক্তিসকলে বাতৰি সম্প্ৰচাৰ কৰিছোঁ কোটি কোটি টকা দিয়া লোকসকলে বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিন্তু সঁচা অৰ্থত অন্তৰে কান্দি উঠা এইহাল বৃদ্ধ দম্পতীয়ে কিদৰে তেওঁলোকৰ সাঁচতীয়া ধন আগবঢ়াইছে উজান বজাৰৰ এই বৃদ্ধ দম্পতীয়ে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইতকৈ প্ৰাসংগিক মই তেওঁৰ কক্ষলৈ লৈ যাম তেওঁৰ স্বামী যিহেতু শয্যাশায়ী হিতেন্দ্ৰনাথ ভট্টাচাৰ্য তেখেতৰ নাম এখেতসকল আহিছে উঠাচোন হয় আমি কক্ষত এটাত প্ৰৱেশ কৰিছোঁ উঠা চাৰ্ট এটা পিন্ধাচোন হয় ভালকৈ লোৱা তেখেত শয্যাশায়ী তেখেত কিন্তু তাৰ মাজতো কিমান এটা মহান মন কিমান এটা সুন্দৰ মন লৈ তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন আগবঢ়াইছে মই আপুনি মোৰ কথা শুনি আছেনে কথা ক'ব আপুনি পাৰেনে পাৰে মনটো কেনেকৈ গ'ল যে আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কিছু ধন আগবঢ়াম আমি বান আক্ৰান্তসকলক আমি কিছু সহায় কৰিম কি ক'ব বিচাৰে মই কওক মুখ্যমন্ত্ৰীক সহায় কৰিম এই বানপানীৰ ক্ষেত্ৰত অকণমান ডাঙৰকৈ আপোনাৰ পৰিচয়টো দিয়কচোন অকণমান ডাঙৰকৈ কোৱা মোৰ নাম হিতেন্দ্ৰনাথ ভট্টাচাৰ্য মই উত্তৰ গুৱাহাটীৰ কলেজত প্ৰফেচাৰ কাম কৰিছিলোঁ বহুত বছৰ আৰু সেই সময়ত প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিছিল সন্তুষ্টি প্ৰকাশ কৰিছিল আৰু মই এই পাহৰি যায় আপুনি কোন চনত ৰিটায়াৰ কৰিলে মই ৰিটায়াৰ কৰিলোঁ 99 99 চনতে তেখেতে ৰিটায়াৰ কৰিছে আৰু তাৰপিছতো কিমান এটা মন লৈ তেওঁলোকে আগবঢ়াইছে কিমান এটা সুন্দৰ মন থাকিব লাগিব এটা শুভ কাম কৰিছে তেওঁলোকে মহৎ কাম কৰিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপোনালোক দুইজন ইয়াত অকলে থাকে আমি অকলে থাকোঁ আৰু কোন কোন আছে আপোনালোকৰ আমাৰ এটা ল'ৰা বোৱাৰী আৰু নাতি ছোৱালী এজনী আৰু তেওঁলোক দিল্লীৰ গ্ৰেটাৰ নয়ডাত থাকে হয় কিবা এটা ডাঙৰ ইনষ্টিটিউটত ল'ৰা প্ৰফেচাৰ এনেই পেছাত ডাক্তৰ কিন্তু কলেজৰ প্ৰফেচাৰ ল'ৰাই গম পাইছেনে মোৰ যে মা দেউতাই ইমান এটা ভাল কাম কৰিছে ইমান এটা সুন্দৰ নহয় মই তাক কোৱা নাই কিন্তু সি টিভিত আৰু এই মোবাইলৰ ফেচবুকত দেখা পাইছে পাই পেলাই ফোন কৰিছে কি বুলি কৈছে আপোনাক কৈছে ভাল পাইছে আৰু হয় আৰু বোৱাৰীয়েও তেনেকৈ দেখি পেলাই ৰাতিপুৱাই মোলৈ ফোন কৰিছে মা আপোনাক এনেকৈ দেখিলোঁ এনেকৈ ভাল পাইছে তাহাঁতি কিয় বেয়া পাব হয় ইমান সন্তুষ্টিৰ হাঁহি এজন অৱসৰপ্ৰাপ্ত অধ্যাপক 99 চনতে তেখেতে অৱসৰ গ্ৰহণ কৰিছে তাৰপিছতো বৰ্তমান শয্যাশায়ী তেখেত বিচনাতেই থাকে তাৰপিছতো কিমান এটা মহান মন লৈছে কিমান এটা সুন্দৰ মনেৰে তেওঁলোকে ধন আগবঢ়াইছে মই দিম বুলি কওঁতে মই যিদিনা যাওঁ তুমি গৈছিলা তেতিয়া তেওঁ ৰাতিপুৱা কৈছে বোলে ময়ো 50,000 টকা দিওঁ তেতিয়া মই ক'লোঁ তুমি ইম'চনেলি দিবানে অন্তৰৰ পৰা দিবা নহয় মই অন্তৰৰ পৰাই দিম এই বুলি তেওঁ এখন চেক লিখি দিছে হয় 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 দুইজন বহকচোন আপুনি বহক এইখিনিতে বহক ইমান সুন্দৰ এওঁলোক আদৰ্শ হোৱা উচিত সমাজৰ আদৰ্শ হোৱা উচিত যি সময়ত বহুত ধন থাকিব পাৰে কিন্তু মন নাথাকে এওঁলোকৰ কিন্তু
বিশেষ একো নাই বুলিয়ে মই কৈছোঁ কেৱল সাঁচতীয়া কেইটামান ধন আছে তেওঁ অৱসৰপ্ৰাপ্ত এজন অধ্যাপক হয়তো পেঞ্চনৰ কেইটামান টকা তেওঁলোকে লাভ কৰে পুত্ৰ বোৱাৰী থাকে নয়দাত কিন্তু তাৰ মাজত এটা মন লৈ তেওঁলোকে সুন্দৰকৈ জীৱন উদযাপন কৰি আছে মই আপোনাক সুধিব বিচাৰিছোঁ কি ক'ব বিচাৰে আপুনি সমাজলৈ কি আহ্বান জনাব বিচাৰে দুৰ্গতসকলৰ কাষত কিদৰে মানুহ থিয় হ'ব লাগে বিপদৰ সময়ত মানুহৰ কাষত মানুহ কিদৰে থিয় হ'ব লাগে নহয় ভূপেন হাজৰিকাই ক'বৰ দৰে মানুহে মানুহৰ বাবে মানুহ হ'ল ভগৱান ভগৱানক যেনেকৈ দিব লাগে থ'ব লাগে এই বিপদত যদি মানুহে মানুহৰ কাৰণে নকৰে একো নিদিয়ে নথয় তেতিয়া আমি মানুহ কিয় হ'লোঁ মানুহ নহয় আমি বেলেগ হৈ গ'লোঁ জানুৱাৰ পৰিণত হ'লোঁ আমি মানুহৰ কাৰণে কৰিব লাগিব আমি এতিয়া আমাৰ বয়স হৈছে আমি নোৱাৰোঁ যাব কৰিব মোৰ কিন্তু এতিয়াও চাদৰ আছে কিবা আছে মোৰ কিন্তু দিবলৈ মন আছে সেইখিনি বস্তু আৰু দুই এখন বাচনো পাৰিলে মই ঘৰৰ পৰা উলিয়াই তেওঁলোকক দিবলৈ মোৰ ইচ্ছা আছে মানে চাদৰ মেখেলা আৰু বাচনো দিবলৈ ইচ্ছাহে আছে ইচ্ছা আছে হয়, মই নিদিয়া মানুহ হ'লে মই সেইখিনি দিম তেওঁলোকক মানে মানুহক দিবলৈ এটা মন থাকিব লাগিব মই একদম সকলো মই নিজে নাখাই নলৈ তেওঁলোকৰ ইমান বিপদত মোক দিবলৈ খুব ইচ্ছা মনটো অনবৰত মোৰ এই মানুহবিলাকৰ ছবিয়ে লাগি থাকে মনটোত লাগি থাকে এই ঘৰবিলাক এঘৰ মানুহে এখন ঘৰৰ বস্তু কৰিবলৈ কিমান কষ্ট কৰে সেইবিলাক এক মুহূৰ্তত চব শেষ হৈ গুচি গ'ল ধূলিচ্ছাত হৈ গ'ল গতিকে এই কথাটো চিন্তা কৰি মোৰ বহুত দুখ লাগে মানুহবিলাকৰ ইমান বিপদ চাই থাকিব নোৱাৰি আপুনি স্বামীৰ পৰিচৰ্যা নিজেই কৰে তেখেত যিখিনি পাৰোঁ কৰোঁ আৰু হয় কিমান দিন হ'ল তেখেত শয্যাশায়ী হৈ থকা বেছি দিন হোৱা নাই জুলাইৰ পৰা বিচনাত পৰিছে এনেইতো নোৱাৰে আৰু খোজকাঢ়িব নোৱাৰে এই ৱাকাৰডাল দিয়ে আৰু কিবা খাই তেওঁ বাথৰুমত গৈছে বাকী নোৱাৰে যাব আৰু পেচাব ইয়ে ভিতৰতে কৰে হয় কিন্তু অকল কিবা খাই গা ধোৱাটো গৈ আছে গা ধুৱাটো বাথৰুমত ধুই আছে ভগৱানে আপোনালোকক কুশলে ৰাখক মংগল কৰক আৰু এইদৰে মানুহৰ বাবে ভাল ভাবিবলৈ মানুহৰ হৈ কাম কৰিবলৈ আপোনালোকৰ এই কাৰ্য শক্তি দিয়ক ঈশ্বৰে শক্তি দিয়ক আৰু আপোনালোকৰ এই কাৰ্যই 10 জনক অনুপ্ৰাণিত কৰক আমাৰ এওঁ মানুহৰ প্ৰতি খুব দয়া মমতা মানুহৰ দুখ চাই থাকিব নোৱাৰে এনেকুৱা কাম কৰা মানুহে হওক বা দুখীয়া মানুহ দেখিলে মই সহায় কৰিমেই মই দিমেই যি পাৰোঁ দিমেই আৰু পইচা জমাৰ নিচাটো কম পইচা যে জমাব লাগে সেইটো নহয় মানুহক সহায় কৰিব লাগে ভগৱানে আপোনালোকক মংগল কৰক আমি তাকে আশা কৰিছোঁ